নমস্কাৰ। ভাৰতীয় পৰম্পৰাগত জ্ঞান কোষৰ যোৱা বৰ্ষৰ যি ফাৰ্ষ্ট ছেমিষ্টাৰ আছিল NEP এই প্ৰশ্ন কাকতখন দিব লৈছোঁ। আপোনালোকে চাব, আপোনালোকৰ এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে। ঠিক একেধৰণে 10 নম্বৰীয়া 5টা আহিব কৰিবলৈ 400 শব্দৰ ভিতৰত। আপোনালোকৰ 8টাত দিব, 8টাৰ ভিতৰত আপোনালোকে 5টা কৰিব লাগিব। চাব, মই কৈছোঁ যে আপোনালোকক এই কাকতখনৰো অহা 31 জুলাইৰ পৰা যি আপোনালোকৰ পৰীক্ষা হ'ব, সেই পৰীক্ষাত আহিব পৰা সম্ভাৱ্য প্ৰশ্নৰ উত্তৰ মোৰ এই চেনেলত আছে। আপোনালোকে চাব পাৰিব। ভাৰতীয় পৰম্পৰাগত জ্ঞান কোষ বুলি এটা প্লেলিষ্ট আছে, সেই প্লেলিষ্টত গৈও আপোনালোকে চাব পাৰিব। গোটেইখিনি মই দি থৈছোঁ আপোনালোকৰ পৰীক্ষাত আহিব পৰাকৈ। যিসকলে ভাৰতীয় পৰম্পৰাগত জ্ঞান কোষখন লৈছে তেখেতসকলে চাব পাৰিব। চাব এনেকুৱা ধৰণৰ 2 নম্বৰ যিটো আপোনালোকৰ 5 নম্বৰীয়া 4টা প্ৰশ্ন কৰিবলৈ লাগিব। আপোনালোকে আহিব 6টা, আপোনালোকে 5টা কৰিব লাগিব। চাব, আপোনালোকে এইখন পেপাৰ ভাৰতীয় পৰম্পৰাগত জ্ঞান কোষ মই দি দিছোঁ। আপোনালোকে ইয়াৰ পৰা অনুমান কৰিব পাৰিব কেনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰ আহিব পাৰে। নতুনকৈ অহাসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কমেণ্ট কৰি কেনেকুৱা পাইছে জনাব। আজিলৈ আহোঁ, ধন্যবাদ।